वेलकम टू माय यूट्यूब चैनल कृष्णा कुकिंग होमत আপোনালোকে সকলোকে নমস্কাৰ জনাই আজি মই এটা ৰেচিপি লৈ আহিছো শুকান মাছৰ ৰেচিপি ইয়াত মই নহৰু আৰু পিয়াজ এটা 1.5 মান আৰু কেঁচা জলকীয়া লৈ লৈছো আৰু ইয়াত মই গৰম পানীৰে শুকান মাছ তিয়াই থৈছো শুকান মাছ মানে বামলা শুকান মাছ বুলি কয় এটো দীঘল দীঘলকৈ থাকে মাছটো কাটি টুকুৰা টুকুৰ কৰি মই গৰম পানীত নিমখ আৰু হালধি দি তিয়াই থৈছিলো 2 ঘণ্টামান 1 ঘণ্টা 1.5 ঘণ্টামান তিয়াই থলে কোমল হৈ যায় মাছবোৰ আৰু এনেকৈ তিয়াই ভালদৰে ধুই মেলি উলিয়াই লৈছো ইয়াত মই এতিয়া ৰঙালাও পাত আৰু ৰঙালাও পাত নিমখত তিয়াই ভালদৰে ধুই মেলি নিমখত তিয়াই থৈ দিছিলো আৰু কোমল হ'বলৈ আৰু এই পাতখিলাৰে মই এটা বৰা বনাই আপোনালোকক দেখুৱাম আজি এইটো ৰেচিপি মই বনাব লৈছো আৰু আপোনালোকক দেখুৱাব লৈছো ইয়াত মই নিমখ দি তিয়াই থৈছিলো আৰু এতিয়া এনেকৈ নিমখৰ পানীখিনি ভালদৰে চেপি উলিয়াই ল'ম আৰু এই পানীখিনি পেলাই দিম এতিয়া এনেদৰে মই পাতবিলাক উলিয়াই লৈছো মোৰ পাত কিখিলা অলপ মানে সৰু হ'ল আৰু সেইকাৰণে অলপ ফাটিও গৈছে আপোনালোকে যদি ৰঙালাও পাত অলপ ডাঙৰকৈ কুমলীয়া পাত পায় অলপ ডাঙৰকৈ এনেকৈ লৈ ল'ব ৰঙালাও পাত নহলেও পানী কোমোৰা পাত দিও বহুত ভাল হয় পানী কোমোৰা পাতটোৱে দিয়ে বেছি ভাল হয় মোৰ পানী কোমোৰা পাত নাছিল সেইকাৰণে মই ৰঙালাও পাত হাকৰ যিটো পাত কেইখিলামান পাত মই থৈ লৈছিলো আৰু সেইখিনি পাত দিয়ে মই বনাইছো আৰু ইয়াত মই নহৰু 10-15 ফুটামান দি লৈছো আৰু এটা পিয়াজ দি লৈছো পিয়াজখিনি মই পেষ্ট কৰি ল'ম আৰু আধা ফালযোৰ পিয়াজ মই মিহিকৈ কুটি থৈ লৈছো ইয়াত মই শুকান মাছৰ টুকুৰাবোৰো দি দিম যিখিনি মই ভালদৰে ধুই গৰম পানীত তিয়াই ভালদৰে গৰম পানীৰে ধুই লৈছিলো আৰু ভালদৰে গৰম পানীৰে ধুই ল'লে ইয়াৰ লেতেৰা অংশখিনি ভালদৰে ওলাই যায় আৰু গোন্ধটো নাইকিয়া হৈ যায় এতিয়া মই ইয়াত কেৰাহীত অলপ তেল লৈ লৈছো আৰু বেছি তেল দৰকাৰ নহয় আৰু এতিয়া ইয়াত যে পেষ্ট কৰি লৈছো মই মিক্সি গ্ৰাইণ্ডাৰত সকলোবোৰ একেলগে মিক্স কৰি পেষ্ট কৰি ল'লো আৰু ইয়াত মই কেৰাহীত এতিয়া ভালদৰে ভাজি ল'ম ইয়াত হালধি আধা চামুচমান আৰু নিমখ আন্দাজমতে দি লৈ ভালদৰে ভাজি ল'ম এনেদৰে ভালদৰে ভাজি একদম ৰঙচুৱাকৈ ভাজি ল'ব লাগিব আৰু ধুনীয়াকৈ ভাজি লোৱাৰ পিছত ইয়াৰ গোন্ধটো ওলাই যাব আৰু এতিয়া মই পিয়াজ আধা ফাল মিহিকৈ কাটি থৈছিলো সেই পিয়াজ অংশখিনি দি দিছো আপোনালোকে যেতিয়া তেল গৰম হ'ব তেতিয়া পিয়াজখিনি অলপ ভাজি ল'ব পাৰিব মই পাহৰি যোৱাৰ কাৰণে এতিয়া দি দিছো একো নহয় ভালদৰে ভাজি ল'লেও হ'ব এনেদৰে দি দিলেও ভাল লাগিব খালি তেলত আগতে ভাজি ল'লেও ভাল হয় এতিয়া মই ইয়াত আধা চামুচমান শুকান জলকীয়া গুড়ি দি দিছো আৰু ভালদৰে সকলোখিনি ইনগ্ৰিডিয়েণ্টছ একেলগে মিহলাই ভালদৰে ভাজি ল'ম যাতে পানীৰ অংশ নাথাকে তেলৰ অংশখিনি তেল অলপ যেতিয়া ওলাই পৰিব ভালদৰে ভাজি যেতিয়া তেলৰ অংশখিনি ওলাব তেতিয়াহে এইটো সম্পূৰ্ণ হ'ব ইয়াত মই পাতবিলাক ভালদৰে মেলি উলিয়াই লৈছো আৰু এনেদৰে মেলি লৈছো আপোনালোকে অলপ যদি ডাঙৰ পাত থাকে কুমলীয়া হ'ব লাগিব পাতবিলাক বুঢ়া পাত নহয় ৰঙালাও পাতৰ শাকৰ যি কুমলীয়া পাত সেইবোৰ ল'লে ভাল হয় মোৰ পাতবিলাক অলপ ছিঙি গৈছিলে চেপুতে আপোনালোকে সাৱধানেৰে নিমখ পানী যেতিয়া ডুবিয়াই থ'ব সাৱধানে চেপি উলিয়াই ল'ব আৰু পাতবিলাক ধুনীয়াকৈ মেলি ল'ব ইফালে চব মোৰ চাটনিটো প্ৰায় হৈয়ে গৈছে আৰু অকণমান অলপ ভাজি ল'ম ৰঙচুৱাকৈ ভাজি ল'ব লাগিব তেনেহ'লে এনেদৰে ভালদৰে যদি ভাজি লয় আপোনালোকে খাবলৈ খুব সোৱাদ হয় আৰু ইয়াৰ শুকান মাছৰ যিটো গোন্ধটো নাইকিয়া হৈ পৰে আৰু এনেদৰে মই চব ৰঙাকৈ ভালদৰে ভাজি ল'ম আপোনালোকে যদি যিমান জ্বলা খাব বিচাৰে সিমান জ্বলা দি ল'ব আৰু এতিয়া মই ইয়াত পাত দুখিলামান পাত মই মেলি লৈছো আৰু মেলি লোৱাৰ পিছত ইয়াত মাজতে মই এই চাটনিৰ অংশখিনি অলপ দি লৈছো
এচামুচ বা 1.5 চামুচ মান এনেকৈ দি ল'ব। আপোনালোকে যিমান পাতৰ চাইজটো যিমান ডাঙৰ হ'ব সিমানেই দিব চাটনিটো। মোৰ পাতৰ চাইজটো অলপ সৰু বাবে মই অলপ কমকৈ দি লৈছোঁ। আৰু এনেদৰে চাওক, এইটো ফ'ল্ড কৰি ল'ব লাগিব, এনেকৈ মেৰিয়াই ল'ব পাতটো। মই কেনেদৰে মেৰিয়াইছোঁ এনেকৈ এনেকৈ মেৰিয়াই ল'ব। আৰু এনেকৈ মেৰিয়াই এইখিলা আৰু এইখিলা দেখুৱাইছোঁ। এনেদৰে পাতবোৰ ইফালৰ পৰা এবাৰ, এইফালৰ এবাৰ আৰু এনেকৈ কৰি পিনে উল্টিয়াই এনেকৈ মেৰিয়াই ল'ব পাতখিলা। তেতিয়াহ'লে এই ভিতৰৰ মছলা মানে চাটনিবোৰ ওলাই নাযায়। এনেদৰে পাতবোৰ সকলোবোৰ বৰা মই প্ৰস্তুত কৰি লওঁ আৰু প্ৰস্তুত কৰি মই দেখুৱাই আছোঁ। ইয়াত মই আৰু এটা দেখুৱাই দিছোঁ। এনেদৰে ভালকৰে 2-3 খিলা, সৰু পাত হ'লে 2 খিলা বা 3 খিলা পাতলা হোৱাৰ কাৰণে দি লৈছোঁ মই। আৰু এনেদৰে মাজতে চাটনিটো দি আৰু এনেদৰে ভালদৰে ফ'ল্ড কৰি ল'ব লাগিব। এনেদৰে ফ'ল্ড কৰি লৈ মই এইটো মেৰিয়াই লৈছোঁ। এনেদৰে চাওক, ইমান ধুনীয়াকৈ মেৰি খাই গৈছে, কোনোফালে নোলায়। এনেদৰে আপোনালোকে এনেদৰে ভাজি খাই চাব পাৰিব। আৰু এতিয়া মই ইয়াত চাউলৰ গুড়ি আৰু হালধি নিমখ দি এটা বেটাৰ প্ৰস্তুত কৰি ল'ম। একদম পাতলকৈ বেটাৰটো বনাব লাগিব। বেছি ডাঠকৈ বনালে খাবলৈ ভাল নালাগে, পাতৰ যিটো টেষ্ট সেইটো নাইকিয়া হৈ যায়। সেইকাৰণে মই অলপ পাতলকৈ বনাই লৈছোঁ, যাতে পাতৰ মেৰিয়াই লোৱা পাতখিলা যাতে ওলাই নাযায়, মানে ভাজোঁতে যাতে ওলাই নপৰে, সেইটো কাৰণে অলপ বাইণ্ডিঙৰ কাৰণে এইটো দি লৈছোঁ। আৰু খাবলৈও মচমচীয়া হয়। আৰু বেছি ডাঠকৈ দিলে খাবলৈ ভাল নালাগে, কাৰণ পাতৰ যিটো টেষ্ট সেইটো নাইকিয়া হৈ যায়। সেইকাৰণে পাতলাকৈ বেটাৰটো আপোনালোকে বনাই ল'ব আৰু এনেদৰে বনাই চাব। এয়া চাওক, মই এনেকৈ দি লৈছোঁ। কেৰাহীত তেল অলপ গৰম দি লৈছোঁ। তেলো ইয়াত বেছি নালাগে, অলপ তেল দি ভাজিব পাৰি। আৰু এনেদৰে মই সকলোখিনি বৰা ভাজি ল'ম। আৰু এইটো আপোনালোকে গৰম গৰম ভাতৰ লগত সানি পিনে খাই চাব, খুব ভাল লাগে। যদি ৰঙালাও পানী কোমোৰা পাত হয় তেতিয়াহ'লে আৰু বেছি ভাল লাগে, তাৰ টেষ্টটো বহুত ভাল খাবলৈ। মোৰ পানী কোমোৰা পাত নাছিল বাবে মই ৰঙালাও পাত দিয়ে এইটো বনাইছোঁ। আপোনালোকে খাই চাব, এনেদৰে বনাই খাই চাব, খুব ভাল লাগে। আৰু ইয়াত তেলৰ পৰিমাণটো ইমান বেছি নালাগে, অলপ তেলতে ভাজি ল'ব লাগে, কাৰণ বেছি তেলত ভাজিলে পাতবোৰ ক'লা পৰি যায় আৰু খাবলৈ ভাল নালাগিব, মচমচীয়া হৈ যাব, পুৰি পুৰি যাব। সেইকাৰণে কম তেলত এইটো ভাজিব লাগে। কম তেলত আকৌ জুইৰ শিখাটো অলপ চিম কৰি দিব লাগিব। জুইৰ শিখাটো কম কৰি দি লাহে লাহে ধৈৰ্য ধৰি অলপ ভাজিব লাগিব। কম চিমত দি ভাজি থাকিলে এইটো সেউজীয়া পাতৰ যিটো সেউজীয়া ভাৱটো ওলাই নাযায়, ধুনীয়া সেউজীয়া হৈ থাকিব, ক'লা পৰি নাযায়। আৰু বেছি তেলত যদি আপোনালোকে ভাজে ক'লা পৰি যাব পাতখিলা আৰু খাবলৈ ভাল নালাগিব। এনেদৰে একদম কম চিমত জুইৰ শিখাটো কম কৰি থৈ আপোনালোকে আৰামছে লাহে লাহে ভাজিব লাগিব। এনেদৰে ভাজি খাই চাব, খুব ভাল লাগে। গৰম গৰম ভাতৰ লগত এইটো বামলা শুকান মাছৰ চাটনি দি যিটো বৰা আপোনালোকে খাই চাব, এদিন খালে আকৌ খাব মন যাব, খুব ভাল লাগে খাই। এনেকৈ খাই যদি ভাল লাগে আপোনালোকে বনাই চাব, খাই ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেদৰে মই নতুন নতুন ৰেচিপি বনালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজি এই ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। এনেদৰে চাওক, মোৰ সকলোখিনি ভজা প্ৰায় শেষ হৈ গৈছে। এনেদৰে ৰঙচুৱাকৈ ভাজি ল'ব। এনেকৈ লাহে লাহে কম চিমত যদি ভাজি লয় তেতিয়া খাবলৈ খুব ভাল লাগে, সোৱাদ হয়। এইটো চাওক, ইমান ধুনীয়া ৰঙচুৱা হৈ গৈছে পাতবোৰ। এনেদৰে ভালদৰে ভাজি ল'লে
খাই খুব ভাল লাগে। খুব ধুনীয়া হৈছে। চব কেনেকুৱা ধৰণৰ লোভনীয় হৈছে, খাবলৈ খুব ভাল লাগে। এইটো ৰেচিপি কেনে লাগিল সকলোৱে জনাব। আপোনালোকেনো এনেকৈ বনাই নেকি জনাব, আৰু ভাল পালে শ্বেয়াৰ কৰিব। নমস্কাৰ, আজিলৈ ইমানেই। আৰু আন এটা ভিডিঅ'ৰ অপেক্ষাৰে